সুমিৰ এটা ড্ৰিম প্ৰজেক্ট আছিল যেটো প্ৰজেক্ট সম্পূৰ্ণ হোৱাৰ পূৰ্বে থানবান হৈ পৰিছিল সুমিৰ সপোন কিন্তু কোনে ভাঙি চুৰমাৰ কৰিছিল সুমিৰ সপোন এনবি নিউজৰ হাতত সুমিৰ এটা বিশেষ অডিও ক্লিপ সোৱা কৰিশ্মা অকল কথা কৈ থাকিলে নহব জানা নাই অকল মুখেৰে কথা কৈ থাকিলে ধুনিয়াকে কথা কলে মানে সব বস্তু হৈ না যায় মই বহুত আপফ্ৰন্ট হয় একদম ষ্ট্ৰেইট ফৰৱাৰ্ড ফাৰ্স্ট অফ অল মই তোমাক বহুত ট্ৰাষ্ট কৰিছিলো বিশাল ভাইটিয়ে প্ৰথমতে যেতিয়া তোমাৰ কথা কৈছিল মই কৈছো সোৱাচোন ছোৱালী মানুহ ভাল কাম কৰি আছে বুলি গম পাওঁ গো আহেড কিন্তু মই তোমাৰ বহুত কথা শুনিছিলো আগতে পজিটিভ নেগেটিভ নকওঁ কিন্তু শুনা আছিলে মোৰ কাণত পৰিছিল বিশাল গ'ল তাৰপিছত সি মোক ৰিফাৰ কৰা নাই তোমাৰ কাৰণে মই নিজে গৈছিলো সি মোৰ ভাইটি হয় সি মোৰ পৰাহে এডভাইচ লয় মই তাৰ পৰা ল'বলগীয়া হোৱা নাই তাৰমানে তো তাৰ ছাইডটো আৰম্ভ কৰিব ল'লে মই ভাবিছোঁ ঠিকে আছে একেলগতে মোৰটো কৰিম একেলগে অ'পেন কৰিম মোৰটো এটা ড্ৰিম প্ৰজেক্ট হয় মই বহুত আশা লৈ তোমাৰ ওচৰত গৈছিলোঁ আৰু ৰিগাৰ্ডিং মাৰ্কেটিং য়েছ তুমি যি কৰি আছা চব ভুল মাৰ্কেটিং কৰি আছা কাৰণ মই যি কৰি আছোঁ মই নিজকে ডেভেলপ আৰু নিজৰ তুমি কৈছা নাচিব জানা নাই হোৱাট এভাৰ আই হেভ গ্ৰ'ন ইন মাই ফিল্ড আৰু তুমি যি কৰি আছা সেইটো তুমি ফেক গম পাইছা তুমি যিখিনি দেখাই আছা ইটছ অল ফেক কৰিশ্মা মই তোমাক বিশ্বাস কৰিছিলোঁ আই এম এ ন'ন ফিগাৰ তুমি গম পোৱা আৰু মই বহুত কষ্ট কৰি তুমিও কষ্ট কৰিছা ময়ো কষ্ট কৰিছোঁ কিন্তু প্ৰুভ কৰিব লাগিব মানুহক তোমাৰ এইটো কামেই হয় তুমি ৰেফাৰেঞ্চত চলা গম পাইছা তোমাৰ কাম কোনোবাই কৰিলে ভাল পালে ইটো কামক ৰেকমেণ্ড কৰে চ' মোৰ ফালৰ পৰা তুমি সেই দৰ্জাটো একদম বন্ধ কৰিলা কাৰণ কমিউনিকেশ্যন জিৰ' হৈ গ'ল মই তোমাক সুধি থাকিব লগা হ'ল কিন্তু তুমি মোক ক'ব লাগিছিলে কথাখিনি যে এইটো হ'ব নেক্সট তুমি এইটো হ'ব অডিঅ'টোত প্ৰায়ে ফুটি উঠিছে ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতিক উদ্দেশ্যি এক প্ৰকাৰৰ গালিয়াই দিছে বৰ্তমান ডিব্ৰুগড় সদৰ থানাৰ লকআপত দিন কটোৱা সুমি বৰাই জানিব পৰা মতে বিশাল সুমিয়ে নিজৰ কাৰ্যালয়ৰ ইণ্টেৰিয়ৰ ডিজাইনিঙৰ দায়িত্ব দিছিল এইগৰাকী কৰিশ্মা কাকতিক সেই অনুসৰিয়ে কৰিশ্মাই তিনিচুকীয়াৰ যুৱক অংশুমান কামদাৰৰ সৈতে মিলি ইণ্টেৰিয়ৰ ডিজাইনিঙৰ বাবে প্ৰস্তুত কৰিছিল বাজেট যাৰ বাবদ কৰিশ্মাই বিশাল সুমিৰ পৰা লৈছিল আগধন আৰু এয়া তাৰেই বিল বিশাল সুমিৰ পৰা প্ৰায় ৮০ লাখ টকা লৈছিল কৰিশ্মাই কিন্তু সময়মতে কাম সম্পাদন কৰিব পৰা নাছিল কৰিশ্মা কাকতিয়ে তাৰোপৰি কৰিশ্মাই হেনো অত্যধিক দামী দামী সামগ্ৰী ক্ৰয় কৰি বাজেটতকৈ বেছি বিল দেখুৱাইছিল বিশাল সুমিক ড্ৰিম প্ৰজেক্ট সময়মতে সম্পূৰ্ণ হৈ নুঠাত প্ৰায়ে ভাগি পৰিছিল সুমি এক প্ৰকাৰৰ সপোনো থানবান হৈ যোৱাৰ উপক্ৰম হৈছিল সুমি বৰাৰ যাৰ বাবে সুমিয়ে খৰ্গহস্ত হৈ এইদৰে হোৱাটছএপ মেছেজ দিছিল ইণ্টেৰিয়ৰ ডিজাইনাৰ এইগৰাকী কৰিশ্মা কাকতিক তুমি প্ৰথমতে যেতিয়া মই ফুল পেমেণ্ট তুমি কৈছা যে মোক 2 লাখ ৰুপি চাৰ্জ কৰিম মই গোটেই 2 লাখ দিছোঁ তুমি তেতিয়া ক'ব পাৰিলেন যে তুমি 10% দিয়া বা 20% দিয়া বাকীখিনি কাম হোৱাৰ পিছত দিবা কিন্তু মই তোমাক ইমানেই বেছি ট্ৰাষ্ট কৰিলোঁ পইচাটোতো ভেলু থাকে ন এণ্ড কৰিশ্মা যদি সঁচাকৈ তোমাৰ গাটছ আছে বা তুমি সঁচাকৈ একদম জেনুইন পাৰ্চন তুমি ভালকৈ কাম কৰা আই এম নট ইউজিং অ ডিজাইনছ প্লিজ পে বেক মাই মানি আৰু তোমাৰ যদি ইমান খৰচা হৈছে তুমি 4-5 বাৰ আহিছা মই তোমাক এবাৰো ছাইটত লগ পোৱা নাই খালি না তুমি মোক লগ ধৰি গৈছা এইটো ছাইট মোৰ হয় মই থাকিব লাগে তাতে প্ৰেজেণ্ট ডিজাইনছ তুমি মোৰ লগত কনচাল্ট কৰিব লাগে ফাৰ্ষ্ট অফ অল যে এইটো ইমান পইচা যাব তুমি বাজেটটো ইমান হৈছে তুমি এইটো লগাও নে এইটো কৰোঁ নে ডেট শুড বি অ' কনচাৰ্ণ মাই বাজেট শুড বি অ' কনচাৰ্ণ যিহেতু মোৰ এইটো ফাৰ্ষ্ট প্ৰপাৰ্টি হয় কমাৰ্চিয়েল প্ৰপাৰ্টি মই তোমাক টাইম লিমিট দিছিলোঁ মই কৈছিলোঁ সোনকালে ষ্টাৰ্ট কৰিব লাগে জুলাইত মই ষ্টাৰ্ট কৰিম ৱৰ্কশ্বপ কৰিম বাট নাথিং হেড হেপেণ্ড তুমি কি 5-6 বাৰ আহি ছাইডত তুমি কৰিলা কি ইম্প্ৰুভমেণ্ট কি হ'ল হা একো ডিছকাশ্যন নাই একো ফোন কলছ নাই আৰু ক্লাইণ্টছ ৰিভিউটো তুমি বাদে দিয়া তোমাৰ ডিব্ৰুগড় ছাইটৰ ৰিভিউ মই বহুত ভাল পাই থৈছোঁ আৰু মোৰ তোমালৈও ভয় নালাগে কাৰো কাৰণে ভয় নালাগে আৰু চুগাৰ কটেড নহয় মই ইমান চফ্টলি চুইটলি ক'ব নোৱাৰোঁ এণ্ড আই ডোণ্ট নিড এনি অফ ইয়ৰ হেল্প এণ্ড আই মেক চিয়'ৰ পিপল ন' এবাউট ইট এটা বাজেটত সদায় ইণ্টেৰিয়ৰ্ছে কাম কৰে গম পাইছানে তোমাক মই তোমাৰ নিজৰ মতে কাম কৰিব দিয়া নাছিলোঁ মই তোমাক এটা বাজেট দিছিলোঁ বাজেটৰ মতে তুমি গোটেইখিনি প্ৰিপেয়াৰ কৰি দিব লাগিছিলে কিন্তু নাই সেইটো তুমি কত যুগতে ক্ৰছ কৰিলা কত যুগতে যেতিয়া তুমি মোক কোটেশ্যন দিছা কোটেশ্যন মোক ভালকৈ পঢ়ি চাবাচোন কিমান টকাৰ টাইলছ দিছা কিমান টকাৰ বাথৰুম ইকুইপমেণ্ট দিছা এবাৰ পঢ়ি চাবা সেইবোৰ দেখি কি কাৰোবাৰ মনটো ভাল হৈ থাকিব নেকি তোমাক ভালকৈ কথা পাতিম তাৰপিছত মই তাক বেয়াকৈ ক'বলৈ মানুহজনী নাপালোঁ ক'ত ইফালে ফুৰিছা ইফালে আৰু কি মাৰ্কেটিং কৰিছা তুমি এইবোৰ অনেষ্টলি ভাল কাম কৰা ভালকৈ মাৰ্কেটিং কৰা ভাই আৰে মই ভাল চ'ৰ্চ আছিলোঁ তোমাৰ তুমি ষ্টুপিডিটি কৰিছা মোৰ লগত এইবোৰ কৰি পেলাই মোক লাইটলি লৈ পেলাই গম পাইছানে আৰু ৰিলছ অভিয়াছলি তুমি সেইটোতো কৰা তুমি ৰিলছে বনোৱা দেখোন চব ছাইটত গৈ পেলাই সেইটোতো কৰিবা তো সেইটো কাৰণে কৈছোঁ যে কেনেকৈ কৰিবা তুমি সেইটো বস্তু যদি তুমি মই সেইটো ছেটিছফাই কৰিব নোৱাৰিলা এটা ইণ্টেৰিয়ৰ ডিজাইনাৰ আমি তেতিয়া এপ্ৰ'চ কৰোঁ আমি বাজেট দিওঁ তাৰ মতে বস্তুখিনি ক্ৰিয়েট হয় বাট তুমি এজনী এনেকুৱা ডিজাইনাৰ তুমি নিজৰ বাজেট নিজে ক্ৰিয়েট কৰা তাৰপিছত নিজে ফচোৱা তাৰপিছত লটকাই থৈ দিয়া কাম ডেট ইজ ইয়ৰ ৱৰ্ক আৰু মই একদম লগালগ এলিগেশ্যনছ লগাইছোঁ তুমি কি কৰা কৰি লোৱা যোৱা ইতিমধ্যে এই সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীৰ জেৰাৰো সন্মুখীন হৈছে এইগৰাকী কৰিশ্মা কাকতি মনোজ দুৱাৰাৰ ৰিপৰ্ট এনবি নিউজ
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।